ছাত্ৰ-ছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যানিকেতন সপ্তম শ্ৰেণী গণিত 9C 2 নম্বৰ প্ৰশ্ন ইয়াৰ আগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ঠিক আছে এতিয়া প্ৰশ্ন লৈ আহিছোঁ বিয়োগফল নিৰ্ণয় কৰা এটা ছটা প্ৰশ্ন দিয়া আছে ছটা ভগ্নাংশৰ বিয়োগ দিয়া আছে সেইবোৰ আমি বিয়োগ কৰি দেখুৱাব লাগে আহাচোন তাক কি দেও কৰিব পাৰি চাওঁ এটা -5/21 -9/20 ইহঁতৰ আমি হৰ দুটা বেলেগ বেলেগ হৈ আছে গতিকে হৰ দুটা একেই কৰিব লাগিব তাৰমানে লসাগু উলিয়াব লাগিব লসাগু উলিয়ালেহে হৰ দুটা একেই হ'ব এতিয়া কি হ'ম দুইটা সিৰিয়াল নাম্বাৰ হোৱাৰ কাৰণে সিহঁতক পূৰণ কৰি আমি লসাগু পাম হল এই দুটা পূৰণ কৰিলে লসাগু পাম তেতিয়া কিমান পাম এটা শূন্যটো বহাই লোৱা তাৰপিছত 2 × 2 আৰু 2 × 2 = 4 420 ইহঁতৰ লসাগু 420 হ'ল এতিয়া ভাগে ভাগে চাম 21 20 × 420 হয় গতিকে 20 5 × 100 আৰু বিয়োগ চিন 20 21 × 420 হয় গতিকে 21 টো ইয়াৰ লগত পূৰণ কৰিম 9 × 9 9 × 18 আৰু বিয়োগ চিন এতিয়া দুইটাতে বিয়োগ চিন আছে গতিকে আমি যোগ কৰিব লাগিব যোগ কৰিলে পাম তলত 420 ওপৰত দুইটা যোগ কৰি পাম 289 ইটোৰ সৈতে কটাকটি নাযাব গতিকে ইয়াৰ উত্তৰ ইমান এটা সামৰিলো 2 নম্বৰটো -3/7 -0 এতিয়া ইয়াৰ পৰা 0 মাইনাস কৰা মানে আনসাৰটো এটোৱে থাকিব হলে তথাপিও দেখুৱাই দিম এবাৰ ইহঁতৰ এলসিএম 7 বুলি ধৰো তেতিয়া হলে তাৰ ওপৰত -3 টো থাকিব 7 ৰ লগত 0 পূৰণ কৰি আমি 0 পাম মাইনাস এতিয়া 0 মাইনাস মানে 0 মাইনাস হলে হেতুৱে থাকিব গতিকে -3/7 হ'ব নকৰিলেও হয় যেটো 0 মাইনাস তাৰ মানে উত্তৰটো 7 -3/7 হ'ব 3 নম্বৰটো 9/11 -5/11 solution 9/11 minus প্লাস কৰি দিও তে 5/11 দুইটাৰে হৰ একেই তাৰ মানে লসাগু সেয়ে হ'ব হৰ দুটা একেই কাৰণে লসাগু হেতুৱে হ'ল এটা ওপৰৰ সংখ্যা দুটাও পুনে পুনে যোগ হৈ যাব যোগ কৰিলে পাম আমি 14/11 এটা যোগ কৰি 14 হ'ল তলত 11 হ'ল গতিকে 14/11 পালো তাৰপিছতে 4 নম্বৰটো আহিম এর সাইন ওভার দিয়া আছে 237/26 -1017 -234 সলিউশন লিখি ললো ইকুয়াল 237/26 মাইনাস হৰটো ধনাত্মক কৰি ললে তেতিয়া মাইনাস টো ওপৰত আহিব 1017 আৰু তলত 234 হৈ গল এটা আমি ইয়াৰ লসাগু উলিয়াব লাগিব 26 আৰু 234 লসাগুটো আমি উলিয়াই ল'ব লাগিব কাখতে দেখুৱাই দিছো দুইটা 2 ৰে কৰম 2 13 × 26 নে 2 ৰে গৈ আছে 2 2 × 4 আৰু 2 7 × 14 সেহেতে গলে 2 × 2 = 3 2 × 2 117 ইয়াক 13 ৰে গৈ আছে 13 × 13 13 9 × 117 ঠিক আছে ইয়াত মাত্ৰ এটা সংখ্যা থাকি গল 9 আৰু উৎপাদক উলিয়াও গতিকে এটা পূৰণ কৰিলে লসাগু ওলাই গল 2 × 13 × 9 সমান 13 × 26 26 9 × 9 6 × 54 4 হাতে গল 5 9 × 18 18 পাছে 14 এই তিনটা পূৰণ হল 234 হল এটো লসাগু 234 হৈছে এতিয়া লসাগু 234 পাতিলাম পাতি 26 ৰ লগত আমি কিমান পূৰণ কৰিলে 234 পাম চাব লাগিব দেই 13 × 26 তাৰমানে 9
9 পূৰণ কৰিলে আমি 234 পাম গতিকে 9 টো ইয়াৰ লগত পূৰণ কৰি দিম 9 7 গুণ 63 3 হাতে গ'ল 6 9 3 গুণ 27 27 6 33 3 হাতে গ'ল 3 9 গুণ 18 3 21 বিয়োগ এই দুইটা একে গতিকে একেৰে হ'ব একেৰে ইয়াক পূৰণ কৰাৰ লগে লগে 1017 আৰু চিন দুটা একে গতিকে প্লাস তো দুইটা প্লাস কৰি আমি পাম তলত হ'ব 234 ওপৰত হ'ব 370 হ'ল 3 হাতে 10 খন হাতে গ'লে 3 1 4 4 1 5 1 0 1 2 1 3 ঠিক আছে হল এতিয়া দুইটাকে কটাকটি কৰিম দুইটাকে 18 ৰে গৈ আছে 18 13 গুণ 234 আৰু 18 175 গুণ 3150 তাৰপিছত আৰু কটাকটি না যায় গতিকে আমি ইয়াৰ উত্তৰটো পালো 175/13 ঠিক আছে 175/13 পালো ঠিক আছে 5 নম্বৰ 26/33 minus 5/11 26/33 minus 7 से प्लस करो तो 5/11 হল এটা 11 और 33 দুটা বেলেগ বেলেগ গতিকে হেতৰ লসাগু উলিয়ালো 11 1 যায় 11 11 3 যায় 33 গতিকে হেতৰ লসাগু আমি 33 পালো 33 পালো হল লসাগু 33 পাতিলো এতিয়া 33 গুণ 33 গতিকে 126 গুণ 26 11 3 গুণ 33 গতিকে 3 5 গুণ 15 এতিয়া 26 আৰু 15 যোগ কৰি পালো 41 তলত হল 33/41 ঠিক আছে 6 নম্বৰ minus 6 minus 5/8 equals 6 minus 5/8 এৰ লসাগু লেবলে এটা ভগ্নাংশ এটাই আছে গতিকে তাৰ যেটো হৰ হেতুৱে হল লসাগু ইয়াৰ গতিকে 8 টো ইয়াৰ লসাগু হল আৰু যেতিয়া 8 6 গুণ এনেকৈ কাখত থাকিলে তাক পূৰণ কৰিব লাগে 8 6 গুণ 48 আৰু বেলেগ একেই চিন গতিকে যোগ কৰিলো মানে 7 সে প্লাস হৈ গল আৰু ইয়াত থাকি গল 5 তাৰ পিছতে দুইটা যোগ কৰি দিব লাগিব তলত থাকিব 8 ওপৰত যোগ কৰিলে আমি পাম 53/8